আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত জিলিকিল নাজিৰা বালিঘাটৰ নিৰাময় যোগ কেন্দ্ৰৰ 5 গৰাকীকৈ খেলুৱৈ হাৰিয়ানা কৰ্ণালত যোগা স্পৰ্টছ ফেডাৰেশ্যন অফ ইণ্ডিয়া এফিলিয়েটেড বাই এছিয়ান যোগা ফেডাৰেশ্যন এণ্ড সৰ্বালয়া যোগা ইণ্টাৰনেশ্যনেলে অনুষ্ঠিত কৰা 6ষ্ঠ আন্তঃৰাষ্ট্ৰীয় যোগাসন চেম্পিয়নশ্বিপত নাজিৰাৰ বালিঘাটস্থিত নিৰাময় যোগ চেণ্টাৰৰ পৰা সৰ্বমুঠ 5 গৰাকী খেলুৱৈয়ে অংশগ্ৰহণ কৰি জয়ী হৈ অঞ্চল তথা অসমলৈ সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হয়। এই প্ৰতিযোগিতাত ভাৰতৰ হৈ প্ৰতিনিধিত্ব কৰিছিল বালিঘাটৰ নিৰাময় যোগ কেন্দ্ৰই। ইৰাণ, জাপান, ভিয়েটনাম, চীনৰ লগতে বহুকেইখন দেশৰ প্ৰতিযোগীয়ে অংশ লৈছিল এই আন্তঃৰাষ্ট্ৰীয় যোগ প্ৰতিযোগিতাত। নিৰাময় যোগ চেণ্টাৰৰ যোগ প্ৰশিক্ষিকা বিনীতা ৰাজকুমাৰী গগৈয়ে 40 ঊৰ্ধৰ পৰম্পৰাগত যোগ শাখাত ব্ৰঞ্জ, ৰিদমিক পেয়াৰত ৰূপ, আৰ্টিষ্টিক গ্ৰুপত সোণৰ পদক লাভ কৰে। আদিত্য দুৱাৰাই 11 বছৰ ঊৰ্ধৰ পৰম্পৰাগত যোগ শাখাত পঞ্চম, একক আৰ্টিষ্টিক শাখাত পঞ্চম, ৰেডমিক যুটীয়া শাখাত 6ষ্ঠ স্থান, অৱনীশ গগৈয়ে 8 বছৰ ঊৰ্ধৰ পৰম্পৰাগত যোগ শাখাত চতুৰ্থ, একক আৰ্টিষ্টিক শাখাত ব্ৰঞ্জ, যুটীয়া আৰ্টিষ্টিক শাখাত ব্ৰঞ্জ, ৰেডমিক যুটীয়া শাখাত চতুৰ্থ, আৰ্টিষ্টিক দলীয় শাখাত ৰূপৰ পদক লাভ কৰে। ৰুচাং কোঁৱৰে 8 বছৰ অনুৰ্ধৰ একক আৰ্টিষ্টিক শাখাত ৰূপ, পৰম্পৰাগত যোগ শাখাত ব্ৰঞ্জ, আৰ্টিষ্টিক যুটীয়া শাখাত ব্ৰঞ্জ, আৰ্টিষ্টিক দলীয় শাখাত ৰূপৰ, ৰিদমিক যুটীয়া শাখাত চতুৰ্থ, 10 বছৰ অনুৰ্ধৰ অন্তৰা ভূমিজে পৰম্পৰাগত যোগ শাখাত ৰূপৰ, একক আৰ্টিষ্টিক শাখাত চতুৰ্থ, যুটীয়া আৰ্টিষ্টিক শাখাত 6ষ্ঠ স্থান পাবলৈ সক্ষম হয়। নমস্কাৰ, মোৰ নাম ৰুচাং কোঁৱৰ। আপোনালোকে ক'ত খেলিবলৈ গৈছিলে? হাৰিয়ানা। কি পুৰস্কাৰ পাইছে তোমালোকে? প্ৰাইজ মই আৰ্টিষ্টিকত ছেকেণ্ড পাইছোঁ, আৰ্টিষ্টিক গ্ৰুপত ছেকেণ্ড, ট্ৰেডিশ্যনেলত থাৰ্ড আৰু ৰিদমিকত ফ'ৰ্থ, আৰ্টিষ্টিক পেয়াৰত থাৰ্ড। আৰু এইটো কি পাইছা? ব্ৰঞ্জ নে চিলভাৰ নে কি পাইছা? গ'ল্ড পাইছা? চিলভাৰ আৰু ব্ৰঞ্জ। ব্ৰঞ্জ পাইছা। ঠিক আছে, থেংক ইউ। নমস্কাৰ, মোৰ নাম অন্তৰা ভূমিজ। তোমালোকে ক'ত খেলিবলৈ গৈছিলা? হাৰিয়ানা। তুমি কিহত পাইছা পুৰস্কাৰ? মই ট্ৰেডিশ্যনেলত ছেকেণ্ড পাইছোঁ আৰু আৰ্টিষ্টিক চলত ফ'ৰ্থ পাইছোঁ আৰু আৰ্টিষ্টিক পেয়াৰত 6th পাইছোঁ। আৰু তুমি মেডেল কি পাইছা? ব্ৰঞ্জ নে চিলভাৰ নে গ'ল্ড পাইছা? চিলভাৰ পাইছা। কিমান দিনৰ পৰা তুমি প্ৰেক্টিছ কৰিছিলা? ইয়াত 2 বছৰ। মোৰ নাম আদিত্য দুৱাৰা। আৰু যোগাসন কিমান দিনৰ পৰা শিকি আছা? মোৰ 1.5 বছৰ হ'ল। এতিয়া তোমালোকে এটা প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিলা, ক'ত আছিলে? হাৰিয়ানা কৰ্ণালত আছিল। তুমি কি প্ৰাইজ পাবলৈ সক্ষম হ'লা? মই ট্ৰেডিশ্যনেলত 5th পজিশ্যন, আৰ্টিষ্টিক ছিংগলত 5th পজিশ্যন আৰু ৰিদমিক পেয়াৰত 6th পজিশ্যন। তুমি কি যোগা স্পৰ্টছ ফেডাৰেশ্যন অফ ইণ্ডিয়া এছিয়ান যোগাসন ফেডাৰেশ্যন স্বীকৃতিপ্ৰাপ্ত আৰু সৰ্বালয়া যোগাসন ইণ্টাৰনেশ্যনেলত অনুষ্ঠিত কৰা আমাৰ নিৰাময় যোগ চেণ্টাৰৰ পৰা আমি সৰ্বমুঠ 5জন খেলুৱৈয়ে অংশগ্ৰহণ কৰিছিলোঁ আৰু মোৰ আচলতে 4জন প্লেয়াৰ তাত গৈছিলে আৰু মোক ধৰি 5জন হৈছিলোঁ আৰু আমি আটাইকেইজনে তাত স্থান প্ৰাপ্ত কৰিবলৈ সক্ষম হৈছোঁ। মই এটা গ'ল্ড মেডেল পাইছোঁ আৰু এটা চিলভাৰ আৰু এটা ব্ৰঞ্জ পাইছোঁ আৰু মোৰ ষ্টুডেণ্টসকলে চিলভাৰ আৰু ব্ৰঞ্জ পাবলৈ সক্ষম হৈছে আৰু টপ 6ত তেওঁলোকে স্থান প্ৰাপ্ত হৈছে। তেওঁলোক হৈছে অৱনীশ গগৈ, ৰুচাং কোঁৱৰ, আদিত্য দুৱাৰা আৰু অন্তৰা ভূমিজ। কিমান তাৰিখৰ পৰা আছিলে? তাত 13 তাৰিখে আমাৰ ৰিপৰ্টিং আছিলে, 14-15 হলত আমাৰ খেল আছিলে। তাত আপোনাৰ ইৰাণৰ পৰা আহিছিলে, জাপান, চাইনা, ভিয়েটনাম, এনেকে সৰ্বমুঠ 8খন ৰাষ্ট্ৰৰ পৰা আহিছিলে তেওঁলোক। আৰু ভাৰতৰ হৈ যথেষ্ট সংখ্যক আছিলে। আমি বেলেগ বেলেগ ষ্টেটৰ পৰা গৈছিলোঁ, গতিকেলৈ ভালে সংখ্যক আছিলে। আমাৰ বালিঘাটৰ নিৰাময় চেণ্টাৰৰ পৰা আমি 5জন আছিলোঁ। আছিলে অসমৰ তেজপুৰৰ পৰা আছিলে, গোলাঘাটৰ আছিল, যোৰহাট আছিল, এনেকে ভালেমান ঠাইৰ পৰা আহিছিলে। ভাল লাগিছে এনেদৰে আমাৰ ইণ্টাৰনেশ্যনেল পৰ্যায়ত আমাৰ ল'ৰা ছোৱালীয়ে এই ঠাইৰ পৰা আচলতে গৈ পেলাই তাত তেওঁলোকে সুন্দৰ প্ৰদৰ্শন কৰিছিলে আৰু তেওঁলোকে মেডেল লগাবলৈ সক্ষম হৈছে। তাত মই বহুত সুখী আৰু তেওঁলোকে আৰু যাতে আগবাঢ়ি যায়, ৰাইজৰ মৰম আৰু আশীষ সদায়ে আমাৰ কামনা থাকিব আৰু তেওঁ সদায়ে যেন আমাক ছাপোৰ্ট কৰি যায়। প্ৰতিযোগিতা হৈছিলে হাৰিয়ানা কৰ্ণালত। নাজিৰাৰ পৰা নয়নমণি ভট্টাচাৰ্যৰ ৰিপৰ্ট, টাইম অফ আছা। সময়ৰ খবৰ সময়ত পাবলৈ ফলো কৰক টাইম অফ আছা।